এখেতৰ বাৰু কি হ'ল বহুতে কৈছে ব্ৰেকআপ হ'ল বহুতে কৈছে হাজবেণ্ডে এৰি দিলে আৰু সেইবাবে এনেদৰে পাগলী হৈ গৈছে নাজানো কি বা হৈছে কিন্তু আমাৰ বিহুৰ তলিত এইগৰাকী আহি পাইছে এই বিশেষ ভিডিঅ'টো শেষলৈ চাওক বহুত কিবা কিবি ঘটিছে বিহুৰ দিনত প্ৰকৃততে আমাৰ যোৱাকালি বিহুৰ দিনাখন এনেকুৱা বিশেষ ভেকশ্যন প্ৰতিযোগিতা হৈছিলে প্ৰথমবাৰৰ বাবে আমাৰ হৈছিলে আৰু সেই বিশেষ ভেকশ্যন প্ৰতিযোগিতাত বহুতে অংশগ্ৰহণ কৰিছিলে অকণমান আপোনালোকক ভেকশ্যন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ দেখুৱাও এইজনীয়ে মাছ মাৰিবৰ বাবে কৈছে মাছ পাইছেনে পোৱা নাই মই হ'লে নাজানো দেই ইয়াতে কি আছে কি আছে শ্ৰীমন্ত শংকৰদেৱ এখানে কি নাম গোলাপি ক'ৰ পৰা আহিছা গোলাপী নামটো কৈছা কি সেইখিনিও ক'ব পাৰিবি জেগাটোৰ নাম কওঁ জেগাটো কোন জেগা যাবাৰী আচ্ছা বুলিছা কিয় এনেকৈ চেণ্ডেল কিয় হাতত লৈছা দুখ পাইছা তুমি ভাল মানুহ নে কিবা পাগলী ছাগলী যে মাথা এইটো ঠিক আছে না বেয়া হৈছে ইমান ইমান চাফা কাপোৰ ক'ত পালি পিন্ধিবা আপোনালোকক অকণমান দেখুৱালে মোৰ ভেকশ্যন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ আমাৰ এই মানৱপৰীয়া সাংস্কৃতিক গোষ্ঠীয়ে তেওঁলোকে যি সুন্দৰ বাৰেৰহণীয়া কৃষ্টি সাংস্কৃতিক যি উপস্থাপন কৰিছিলে তাৰে কিছু পৰিৱেশ দেখুৱাম আৰু তাৰপিছত দেখুৱাম দিনৰ ভাগত বিভিন্ন ধৰণৰ খেল ধেমালি হৈছিলে সেই খেল ধেমালিসমূহো দেখুৱাম লগতে তাতে আছিলে বিশেষ এটা বিশেষ খেল এই বিশেষ খেলটো কি অকণমান সময় ধৈৰ্য ধৰক আৰু মানৱপৰীয়া সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ অকণমান অনুষ্ঠান আপোনালোকে চাই লওক আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ আমাৰ 19তম অদলাগুৰি কলিতাপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত বা আয়োজন কৰা এই বিশেষ বিহু সন্মিলনীত বিভিন্ন ধৰণৰ খেল ধেমালি হৈছিলে আৰু বিভিন্ন ধৰণৰ খেল ধেমালি কিছু পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ বহুত দীঘলীয়া হ'ব সেইবাবে প্ৰতিটো খেলৰে অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু প্ৰত্যেকৰে সহায় সহযোগিতা এইবাৰ খুব ভালদৰে পাইছিলোঁ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ভেকশ্যন প্ৰতিযোগিতা হৈছিলে আৰু বিশেষ ভেকশ্যন প্ৰতিযোগিতাৰ অকণমান দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ গতিকে এইবাৰ আপোনালোকক দেখুৱাই লওঁ অকণমান আমাৰ এই বিশেষ বিহুতলীত হৈ যোৱা বিভিন্ন ধৰণৰ খেল
খেল ধেমালি দেখি আছে আপোনালোকে মুঠতে জীয়ৰী বোৱাৰী সৰু ডাঙৰ সকলোৱে অংশগ্ৰহণ কৰিছিলে লগতে দৌৰ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু বিশেষ কলগছ বগোৱা খেল এটাও আছিলে গতিকে আপোনালোকে চাই থাকক আৰু লগতে অকণমান পিছত দেখুৱাইছোঁ আপোনালোকক বিহু মুকলি বিহুৰ কিছু দৃশ্যাংশ মুঠতে চাই থাকক এই বিশেষ ভিডিঅ'টো স্কিপ নকৰিব খুব সুন্দৰকৈ দেখিব লাগিব আমাৰ গাঁৱৰ আমাৰ ওচৰৰ গাঁৱৰ বিহুখন কেনেকৈ আমি উদযাপন কৰিছিলোঁ যোৱাকালি Ready, steady, go! আমাৰ বিজয়ী দলটোৰ এজনৰ নাম দিব লাগে পানী বুলি কোৱাৰ লগে লগে ৰছীডালৰ আগত জাপ মাৰিব লাগিব জঁপিয়াব লাগিব যদি কোনোবাই খোজকাঢ়ি পাৰ হয় তেনেহ'লে কিন্তু এলিমিনেট বুলি ঘোষণা কৰা হয় মাটি 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 পানী মাটি পানী মাটি মাটি Pari, mati, pari, mati, mati. আৰু এয়া আপোনালোকক দেখুৱাও অকণমান মুকলি বিহু প্ৰদৰ্শনৰ কিছু দৃশ্য আচলতে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব সেইবাবে অকণমান দেখুৱাই আছোঁ আৰু নেক্সট এটা ভিডিঅ' আহি আছে য'ত আমি কিমান কষ্ট কৰি পেলাই বিহুখন পাতিছিলোঁ গতিকে ইয়াত দেখুৱাই আছোঁ আপোনালোকৰ মানুহৰ সমাগম কিমান বেছি অজস্ৰ লোকৰ সমাগম হৈছিলে বিহু বুলিয়ে লোকৰ সমাগম হৈছিলে আৰু বিগত বছৰতকৈ এই বছৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হৈছিলে আৰু বিশেষকৈ এইবাৰ আমি সুন্দৰকৈ আটকধুনীয়াকৈ সজাইছিলোঁ বিহুৰ বাকৰিটো নেক্সট ভিডিঅ'টোত আমি দেখুৱাম কেনেকৈ আমি বাকৰিটো সজাইছিলোঁ দিন ৰাত এক কৰি পেলাই কেনেদৰে আমি বনাইছিলোঁ লগতে যুৱতী মহিলা পুৰুষ সকলো সৰু ডাঙৰ সকলোৱে সহযোগিতা কৰিছিলে আৰু দিন ৰাত এক কৰি পেলাই এইবাৰ 19তম বৰ্ষত আমি ভৰি দিছোঁহি গতিকে নেক্সট ভিডিঅ'টো আপোনালোকক দেখুৱাম আমি কেনেদৰে এইবাৰ বিহুৰ প্ৰস্তুতি কৰিছিলোঁ সকলোবিলাক এই বিশেষ ভিডিঅ'টো দেখুৱালোঁ আমাৰ কি অনুষ্ঠান হৈছিলে সেইখিনি গতিকে পুনৰ লগ পাম আপোনালোকক নতুন এটা বিশেষ ভিডিঅ'ত আমাৰ বিহুৰ বাকৰিৰ পৰা ধন্যবাদ